আজি আমাৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ এই অভিযানটো মুকলি কৰা হৈছে আজিৰ পৰা আৰু প্ৰতি বছৰে এইটো কৰা হয়। 2015 চনৰ পৰা এইটো আৰম্ভ হৈছে আৰু আমি আটাইয়ে মিলি কেনেকৈ ৰাষ্ট্ৰীয়ভাৱে পেলু নিৰ্মূল কৰিব পাৰোঁ তাৰ বাবে আটাইয়ে আমি সক্ৰিয়ভাৱে কাম কৰি আহিছোঁ। এই দিৱসটো উদযাপন কৰাৰ উদ্দেশ্য কি? আচলতে উদ্দেশ্য হৈছে কি, আমাৰ দেশত বহুখিনি শিশু মানে এবছৰৰ পৰা 19 বছৰলৈকে বেছিভাগ ল'ৰা ছোৱালীয়ে এই পেলুৰ দ্বাৰা আক্ৰান্ত হয় আৰু আক্ৰান্ত হোৱাৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰোগ যেনে এনিমিয়া, মালনিউট্ৰিশ্যন মানে পুষ্টিহীনতা আৰু লগতে কিছুমানৰ মানসিক বিকাশতো বাধা হয় আৰু এই বাধাবিলাক যাতে নাইকিয়া কৰিব পাৰোঁ, আমি যাতে ৰক্তহীনতাটো নিৰ্মূল কৰিব পাৰোঁ, এইবোৰৰ কাৰণে আমি বিশেষকৈ শিশু বা ল'ৰা ছোৱালীখিনিয়ে যেতিয়া আমাৰ মানে সুস্থ হয় তেতিয়া আমি সুস্থ সমাজ এখন, সুস্থ ৰাজ্য এখন বা দেশ এখন পাম আৰু সেইবাবে এইটোৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰা হৈছে। হয়, আজিৰ এই অনুষ্ঠানত আমাৰ বজালী জিলাৰ ADC মহোদয়া আৰু লগতে CDPO বজালী জিলাৰ আৰু উপপ্ৰধান শিক্ষক এই স্কুলৰ আৰু লগতে আমাৰ যিটো NHM-ৰ কৰ্মীবৃন্দখিনি আছে। যেহেতু 2015 চনৰ পৰা আপোনালোকে যি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ এই অভিযানটো চলি আছে, এই ক্ষেত্ৰত আচলতে কেনেধৰণৰ উন্নতি হোৱা দেখা পোৱা গৈছে? এতিয়া ডেফিনেটলি আগতে যিমান পেলু সংক্ৰামক হৈ পেলাই যিমানখিনি বেমাৰ আজাৰ হৈছিল, আজিকালি তাতকৈ কিছু কমিছে। সম্পূৰ্ণ সমীক্ষা হয়তো মই দিব নোৱাৰিম, তথাপি আগতকৈ বহুখিনি ইম্প্ৰুভ আৰু এতিয়া অন্ততঃ ৰক্তহীনতা ৰোগো ভালেখিনি কমিছে। তাৰোপৰি আচলতে চাফ চিকুণতাখিনি বহুত শিকিলে, বিশেষকৈ ক'ভিডে আমাক বহুতখিনি শিকোৱালে। লগতে আমাৰ ষ্টুডেণ্টখিনি, ল'ৰা ছোৱালী বা মাক দেউতাক আটাইয়ে চাফ চিকুণ হৈ থকাৰ পৰা আমাৰ পেলু সংক্ৰমণটো কিছু কমিছে। তাৰোপৰি আৰু এই ঔষধবিলাক দি থকাৰ কাৰণে আজি আমাৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ এই অভিযানটো মুকলি কৰা হৈছে আজিৰ পৰা আৰু প্ৰতি বছৰে এইটো কৰা হয়। 2015 চনৰ পৰা এইটো আৰম্ভ হৈছে আৰু আমি আটাইয়ে মিলি কেনেকৈ ৰাষ্ট্ৰীয়ভাৱে পেলু নিৰ্মূল কৰিব পাৰোঁ তাৰ বাবে আটাইয়ে আমি সক্ৰিয়ভাৱে কাম কৰি আহিছোঁ। এই দিৱসটো উদযাপন কৰাৰ উদ্দেশ্য কি? আচলতে উদ্দেশ্য হৈছে কি, আমাৰ দেশত বহুখিনি শিশু মানে এবছৰৰ পৰা 19 বছৰলৈকে বেছিভাগ ল'ৰা ছোৱালীয়ে এই পেলুৰ দ্বাৰা আক্ৰান্ত হয় আৰু আক্ৰান্ত হোৱাৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰোগ যেনে এনিমিয়া, মালনিউট্ৰিশ্যন মানে পুষ্টিহীনতা আৰু লগতে কিছুমানৰ মানসিক বিকাশতো বাধা হয় আৰু এই বাধাবিলাক যাতে নাইকিয়া কৰিব পাৰোঁ, আমি যাতে ৰক্তহীনতাটো নিৰ্মূল কৰিব পাৰোঁ, এইবোৰৰ কাৰণে আমি বিশেষকৈ শিশু বা ল'ৰা ছোৱালীখিনিয়ে যেতিয়া আমাৰ মানে সুস্থ হয় তেতিয়া আমি সুস্থ সমাজ এখন, সুস্থ ৰাজ্য এখন বা দেশ এখন পাম আৰু সেইবাবে এইটোৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰা হৈছে। হয়, আজিৰ এই অনুষ্ঠানত আমাৰ বজালী জিলাৰ ADC মহোদয়া আৰু লগতে CDPO বজালী জিলাৰ আৰু উপপ্ৰধান শিক্ষক এই স্কুলৰ আৰু লগতে আমাৰ যিটো NHM-ৰ কৰ্মীবৃন্দখিনি আছে। যেহেতু 2015 চনৰ পৰা আপোনালোকে যি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ এই অভিযানটো চলি আছে, এই ক্ষেত্ৰত আচলতে কেনেধৰণৰ উন্নতি হোৱা দেখা পোৱা গৈছে? এতিয়া ডেফিনেটলি আগতে যিমান পেলু সংক্ৰামক হৈ পেলাই যিমানখিনি বেমাৰ আজাৰ হৈছিল, আজিকালি তাতকৈ কিছু কমিছে। সম্পূৰ্ণ সমীক্ষা হয়তো মই দিব নোৱাৰিম, তথাপি আগতকৈ বহুখিনি ইম্প্ৰুভ আৰু এতিয়া অন্ততঃ ৰক্তহীনতা ৰোগো ভালেখিনি কমিছে। তাৰোপৰি আচলতে চাফ চিকুণতাখিনি বহুত শিকিলে, বিশেষকৈ ক'ভিডে আমাক বহুতখিনি শিকোৱালে। লগতে আমাৰ ষ্টুডেণ্টখিনি, ল'ৰা ছোৱালী বা মাক দেউতাক আটাইয়ে চাফ চিকুণ হৈ থকাৰ পৰা আমাৰ পেলু সংক্ৰমণটো কিছু কমিছে। তাৰোপৰি আৰু এই ঔষধবিলাক দি থকাৰ কাৰণে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।